জাতিভিত্তিক লোকপিয়লক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জাতিভিত্তিক লোকপিয়ল হলে ভাল হ'ব, অসমীয়া মুছলমান লোকসকল উপকৃত হ'ব। জলসা সৈয়দ ময়মাল মুছলমানসকলে নিজৰ জাতিৰ পৰিচয় দিয়াৰ সুযোগ পাব। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধীয়ে কেৱল অন্যান্য পিছপৰা শ্ৰেণীৰ লোকপিয়লৰ কথা কৈছিল, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে সামৰি ল'ব বিচাৰিছে। নতুন দিল্লীত সাংবাদিকৰ আগত এই মন্তব্য মুখ্যমন্ত্ৰীৰ। ভাল হ'ব সকলো আমাৰ অসমীয়া মুছলিম মানুহখিনিৰ মাজত বহুদিন ধৰি এটা ইচ্ছা আছিলে যে আমি জলহা, আমি সৈয়দ এই ধৰণে পৰিচয় হ'ব লাগে। এইবাৰ জাতীয় জনগণনাত সকলোৱে এইটো সুযোগ পাব। জলহা লোকসকলে জলহা লিখিব পাৰিব। আমাৰ বৰাকত ময়মাল লোকসকলে নিজক প্ৰতিষ্ঠা কৰিব খোজে, এতিয়া ময়মাল বুলি লিখিব পাৰিব। ইমান দিন সকলোৱে জনসংখ্যা বিচাৰি আছিল। লোকসভা নিৰ্বাচনৰ সময়ত কৰিমগঞ্জত মোৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল যে ময়মাল লোকসকলৰ এটা চেঞ্চাছ হ'ব। এই জাতীয় জনগণনাৰ ফলত যিবিলাক জাতিয়ে নিজৰ পৰিচয় দিব খুজিছিল তেওঁলোকে পৰিচয় দিয়াৰ সুযোগ পাব। ৰাহুল গান্ধীয়েতো OBCৰ জাতীয় জনগণনা বিচাৰিছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াইতো সকলোৰে জনগণনা কৰি দিছে যাতে কোনো জাতি পিছ পৰি থাকিব নালাগে। গতিকে মই ভাবোঁ যে ৰাহুল গান্ধীয়ে মানুহৰ মাজত বিভেদৰ কাৰণে এই দাবীটো কৰিছিল। মোদী ডাঙৰীয়াই সকলো মানুহক একতা কৰি দিলে।